শেহতীয়াভাৱে ৰঙিয়া মহাবিদ্যালয় সংযোগ কৰা হ'ল আইন মহাবিদ্যালয়। প্ৰায় 15 কোটি টকা খৰচ কৰি আইন মহাবিদ্যালয় ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়া হ'ল। কিন্তু দুখৰ বিষয় আজিলৈকে আইন মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আইন মহাবিদ্যালয়ৰ গোটেই ব্যৱস্থাটো কাৰ্যনিৰ্বাহ কৰা নহ'ল, যিটোৰ ফলত বিভিন্ন অসমৰ ৰঙিয়া বা নামনি অসমৰ ৰঙিয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ যিখিনি আইনৰ শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহী যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে ৰঙিয়াত সম্পূৰ্ণ এই ইনফ্ৰাষ্ট্ৰাকচাৰ থকাৰ পিছতো শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হ'ল। আৰু এই কথা বিভিন্ন মাধ্যমত বহুবাৰ প্ৰকাশ হোৱাৰ পিছতো আমাৰ চৰকাৰ প্ৰশাসন বিশেষকৈ আমাৰ জনপ্ৰতিনিধিৰ এই ক্ষেত্ৰত কোনো গুৰুত্ব আমি দেখা পোৱা নাই। আৰু দুখৰ বিষয় আমি গম পোৱা মতে যে সম্পূৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈ যোৱাৰ পিছত এতিয়া সমস্যা হেনো যে ষ্টাফ ইয়াত নিযুক্তি কৰা হোৱা নাই। শিক্ষক অধ্যাপক শিক্ষক বা কৰ্মচাৰী এইবিলাক নিয়োগ কৰা হোৱা নাই কাৰণে গোটেই অনুষ্ঠানটো ফাংচন হোৱা নাই। এইটোতো অতিকে দুখজনক কথা। আৰু এইটোৰ লগতে আচলতে এটা চৰকাৰী ব্যৱস্থা জড়িত থাকে। ইয়াত এটা বাজেটৰ প্ৰয়োজন আছে, এটা বাজেট অনুমোদন হ'ব লাগিব। এই ক্ষেত্ৰত জনপ্ৰতিনিধিয়ে কি ভূমিকা পালন কৰিছে আমাৰ জনাৰ কোনো উপায় নাই। আৰু আমি অসম বিধানসভাৰ যিবিলাক ছেছন দেখি আছোঁ, বাজেট ছেছন আমি দেখি আছোঁ, তাততো ৰঙিয়াৰ প্ৰতিনিধিয়ে এই ক্ষেত্ৰত কিবা বিষয় উত্থাপন কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে এই ধৰণৰ এটা দায়সৰা কাম যদি আমাৰ এই ধৰণে চলি থাকে তেনেহ'লেতো অনাগত দিনত এইখন কেতিয়াবালৈকে কাৰ্যনিৰ্বাহ হ'ব, এই কথাটো আমি আশা কৰিব নোৱাৰোঁ। আৰু আমি আপোনালোকৰ এই মাধ্যমৰ যোগেৰে আমি জনপ্ৰতিনিধিগৰাকীক অসম চৰকাৰক আবেদন জনাব খোজোঁ যে অতি সোনকালেই এই শিক্ষানুষ্ঠানখন আইন মহাবিদ্যালয়খন ভাল ধৰণে ইয়াত পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা পৰিৱেশ এটা আপোনালোকে গঢ়ক। আৰু ছাত্ৰ ছাত্ৰীখিনি বহু আশা লৈ ইয়াত এটা ৰৈ আছে। গতিকে আপোনালোকে ইয়াৰ সুবিধাখিনি সকলোৱে গ্ৰহণ কৰিব পৰা ব্যৱস্থাকৰণ কৰক। আৰু যিখিনি ইয়াত প্ৰয়োজনীয় আনুষ্ঠানিকতা আছে, বাজেটৰ পৰা আদি কৰি শিক্ষক ষ্টাফ নিয়োগৰ যিখিনি প্ৰশ্ন আছে, অতি সোনকালে এইখিনি সমাধান কৰিব বুলি আমি আশাবাদী।